নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিজ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে আজি পুৱা 9টা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু ইয়াৰ প্ৰতিটো খবৰে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজিৰ 9টা গুৰুত্বপূৰ্ণ খবৰ জনাৰ আগতে আপোনালোকে এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটিয়ে হৈছে শীঘ্ৰেই খুলিব বিদ্যালয় মহাবিদ্যালয়। ৰাজ্য চৰকাৰক পৰামৰ্শ বিশিষ্ট শিক্ষাবিদৰ। 2 মাহৰো অধিক কাল কৰোনা মহামাৰীৰ বাবে দেশত বন্ধ হৈ আছে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ। সমগ্ৰ দেশৰ লগতে অসমতো বন্ধ হৈ আছে বিদ্যালয় আৰু মহাবিদ্যালয়। শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অনুসৰি জুলাই মাহৰ প্ৰথম ভাগত খোলাৰ সম্ভাৱনা আছে ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ। কিন্তু বিদ্যালয়সমূহ খোলাৰ সম্পৰ্কত এইবাৰ গৃহ মন্ত্ৰালয় আৰু ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিব কেতবোৰ নীতি নিৰ্দেশনা। কেনেধৰণৰ নীতি নিৰ্দেশনা জাৰি কৰিলে উচিত হ'ব বা কেনেধৰণৰ সাৱধানতা মানিব লাগিব ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে, অথবা ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত কেনেদৰে নষ্ট নহয় তাক লৈ ৰাজ্যত বিশিষ্ট শিক্ষাবিদ, প্ৰাক্তন সেৱাৰ অধ্যক্ষ, প্ৰাক্তন শিক্ষা আয়ুক্তকে ধৰি বিভিন্নজনে পৰামৰ্শ আগবঢ়াইছে। একাংশই সমালোচনাও কৰিছে শিক্ষা বিভাগক। সেৱাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাৰ মতে বিদ্যালয় মহাবিদ্যালয়ত কোৱাৰেণ্টাইন চেণ্টাৰ কৰাটো অতি দুৰ্ভাগ্যজনক। ছাত্ৰ ছাত্ৰীসকলক ইমান দিনে শিক্ষানুষ্ঠানৰ পৰা বিৰত কৰি ৰখাটো ক্ষতিকাৰক। অনলাইন ক্লাছ সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে। 1/3 ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত বিদ্যালয় খুলিব লাগে। এটা সপ্তাহত 2টা দিন এজন ছাত্ৰ বা ছাত্ৰীয়ে বিদ্যালয়লৈ অহাটো কৰিব লাগে শিক্ষা বিভাগে। কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকল সদায় আহিব লাগে। সকলো সামাজিক দূৰত্ব মানি চলি বিদ্যালয়লৈ আহিব লাগে। অভিভাৱকসকলে বিদ্যালয় খুলিলে শংকিত হোৱাৰ প্ৰয়োজন নাই। প্ৰয়োজন সাপেক্ষে দেওবাৰে পাঠদান হ'ব লাগে, মন্তব্য হাজৰিকাৰ। বিশিষ্ট শিক্ষাবিদ অমৰজ্যোতি চৌধুৰীয়ে বিদ্যালয় খোলাৰ ক্ষেত্ৰত আগবঢ়াইছে পৰামৰ্শ। প্ৰথমে এতিয়া ছাত্ৰ ছাত্ৰীসকলে নিজকে পাঠ্যপুথিৰ জৰিয়তে নিজকে প্ৰস্তুত কৰিব লাগে। বিদ্যালয় খোলাৰ পূৰ্বে চৌহদসমূহত ৰোগ প্ৰতিৰোধৰ সকলো ধৰণৰ ব্যৱস্থা কৰাৰ লগতে চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিব লাগে। বিদ্যালয় খুলিলে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক দূৰত্ব ৰক্ষাৰ ক্ষেত্ৰত কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 1/3 শিক্ষাৰ্থীৰ উপস্থিতিত বিদ্যালয় খোলাটো অতি আৱশ্যকীয়। যিসকলে অনলাইন ক্লাছৰ সুবিধা লাভ কৰিব পৰা নাই তেওঁলোকক প্ৰথমে বিদ্যালয়লৈ অহাৰ নীতি প্ৰযোজ্য কৰিব লাগে। লগতে যদি সম্ভৱ হয় তেন্তে শ্ৰেণীকোঠা পূৰ্বতকৈ বৃদ্ধি কৰিব লাগে, চৌধুৰীয়ে এইদৰে কয়। মাধ্যমিক শিক্ষা বিভাগৰ প্ৰাক্তন আয়ুক্ত মহচিন আলী তথা শিক্ষা সংসদৰ প্ৰাক্তন অধ্যক্ষৰ মতে সকলো ছাত্ৰ ছাত্ৰীয়ে সামাজিক দূৰত্ব মানিব লাগে। এতিয়াৰ পৰা বিদ্যালয় খুলিলেও শিক্ষাৰ্থীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিব লাগে। বিভিন্ন বিতৰ্ক হ'লেও নতুন শিক্ষাবৰ্ষ মাৰ্চৰ পৰা এপ্ৰিল হোৱাটো প্ৰয়োজনীয়। চৰকাৰে কৰোনাৰ সময়ত গ্ৰীষ্ম বন্ধ দিয়াটো অতি ভাল পদক্ষেপ। বিভিন্নজনে পৰামৰ্শ প্ৰদান কৰিলেও এতিয়া শিক্ষা বিভাগে বিদ্যালয় খোলাৰ সম্পৰ্কত কোনো ধৰণৰ স্পষ্ট মত প্ৰকাশ কৰা নাই। 8 জুনত গৃহ মন্ত্ৰালয়ৰ লগত হ'বলগীয়া ভিডিঅ' কনফাৰেন্সিঙৰ পিছতহে গ্ৰহণ কৰা হ'ব সিদ্ধান্ত। লগতে নিৰ্ধাৰণ কৰা হ'ব কি নীতি নিয়মেৰে খুলিব বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ। উল্লেখযোগ্য যে 10ম আৰু দ্বাদশ শ্ৰেণীৰ শ্ৰেণীসমূহ শীঘ্ৰেই খোলাৰ পোষকতা কৰিছিল শিক্ষামন্ত্ৰীয়ে। বন্ধুসকল, তাৰে পিছৰ 2 নম্বৰ খবৰটিয়ে হৈছে চীনৰ আকৌ ধমকি। জুইৰ সৈতে খেলিছে ভাৰতে, সকলো জুলি ছাই হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে G7 দেশত ৰাছিয়া আৰু ভাৰতক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস আৰম্ভ কৰিছে। ৰাছিয়াই অৱশ্যে ইয়াত চামিল হোৱাৰ ৰুচি দেখুওৱা নাই যদিও ট্ৰাম্পে নিজে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই প্ৰস্তাৱ জনাই ফোনত কথা পাতিছে। কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ বৰ্ধিত সন্মানক লৈ চীনৰ যেন বদহজম হৈছে। চীনে এইবাৰ ধমক দিছে যদিহে ভাৰতে আমেৰিকাৰ সমৰ্থনত G7ত অন্তৰ্ভুক্ত হয় তেনেহ'লে দেশখনে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব। চীনৰ চৰকাৰী মিডিয়া গ্ল'বেল টাইমছত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি ট্ৰাম্পে ভাৰত, ৰাছিয়া আৰু আন একাংশ দেশক G7ত অন্তৰ্ভুক্ত কৰি ইয়াক G10 বা G11 কৰাৰ স্থিৰ কৰিছে। এই প্ৰস্তাৱত বিকশিত দেশসমূহৰ লাভ হোৱাৰ ইংগিত দেখা পালেও ভাৰতে স্পষ্ট ৰূপত ইয়াৰ কাৰণে লোকচান ভৰিব লাগিব। চীনৰ মতে আমেৰিকা চীনৰ সংঘাতৰ কাৰণে আমেৰিকাই এই কাম কৰিছে। চীনৰ মতে আমেৰিকাৰ ইণ্ডো পেচিফিক নীতিত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা আছে, কাৰণ ভাৰত কেৱল বিশ্বৰ 5মটো বৃহৎ অৰ্থব্যৱস্থাই নহয় বৰং এক বৃহৎ সেনাও তেওঁলোকৰ ওচৰত আছে। চীনৰ মতে ভাৰত এতিয়া ক্ষমতাক লৈ ভুকু হৈ আছে। তেওঁলোকে ট্ৰাম্পৰ ষড়যন্ত্ৰ দেখা পোৱা নাই।
ইয়াৰ লগতে ভাৰত চীন সীমান্তত নিজকে শক্তিশালী দেখুৱাবলৈ ভাৰতে এতিয়া G7 আৰু আমেৰিকাৰ দৰে দেশৰ সহায় ল'বলৈ চেষ্টা কৰি আছে। চীনে অভিযোগ কৰিছে যে ভাৰতত এনে কিছু সংগঠন আছে যি চীনক লৈ উৰাবাতৰি বিয়পাই আছে আৰু ভাৰতে এইসমূহৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত অক্ষম হৈছে। গ্লোবেল টাইমছত প্ৰকাশ পোৱা মতে চীনৰ বন্ধুত্বসুলভ ব্যৱহাৰৰ পিছতে ভাৰতে সদায় দেশখনক শত্ৰু জ্ঞান কৰি আহিছে আৰু তাৰ কাৰণেই দুয়োখন দেশৰ মাজত বিবাদৰ সৃষ্টি হৈ আহিছে। চীনে লগতে ভাৰতক পৰামৰ্শ দিছে যে বন্ধুত্বৰ পৰ্যায়তে থাকক, শত্ৰুতা কৰিলে চীনে ভাৰতক শিক্ষা দিবলৈ পিছ হুহুকি নাহিব। ইয়াৰ পূৰ্বে দেওবাৰে চীনে ভাৰতক মুকলি ধমকি দি কৈছিল যে ভাৰতে নিজকে চীন আমেৰিকাৰ বিবাদৰ পৰা আঁতৰাই ৰাখিব লাগে। চীনে ভাৰতক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছিল। বিশেষজ্ঞৰ মতে চীন আৰু আমেৰিকাত কৰোনা সংক্ৰমণৰ পিছত আৰম্ভ হোৱা এই বিবাদে বিশ্বক কোল্ড ৱাৰলৈ ঠেলি দিব পাৰে। চীনে লগতে সকিয়নি দিছে যে যদিহে আমেৰিকা আৰু চীনৰ মাজত কোল্ড ৱাৰ আৰম্ভ হয় আৰু ভাৰতে আমেৰিকাৰ পক্ষ লয় তেতিয়াহ'লে ভাৰত আৰু চীন উভয়ৰে ব্যৱসায়িক দিশত ক্ষতিকাৰক হ'ব। ভাৰতে এই ক্ষেত্ৰত অধিক লোকচানৰ সন্মুখীন হ'ব লাগিব। গতিকে চীনৰ পৰামৰ্শ যে ভাবি চিন্তি ভাৰতে কাম কৰিব লাগে। বন্ধুসকল, তাৰ পিছৰ 3 নম্বৰ খবৰটিয়ে হৈছে বৃদ্ধি হ'ব পাৰে ছোৱালীৰ বিয়াৰ বয়সৰ নিম্নতম সীমা। সিদ্ধান্তৰ বাবে মোদী চৰকাৰে গঠন কৰিলে টাস্ক ফৰ্চ। মোদী চৰকাৰে ছোৱালীৰ বিয়া আৰু মাতৃত্বৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে ইয়াৰ বাবে এখন টাস্ক ফৰ্চ গঠন কৰিছে। টাস্ক ফৰ্চৰ মুখ্য কাম হ'ব বিয়া আৰু মাতৃত্ব হোৱা মহিলা আৰু তেওঁলোকৰ শিশুৰ স্বাস্থ্য আৰু পুষ্টিৰ সৈতে কিমান সম্পৰ্ক আছে সেয়া সমীক্ষা কৰা। লগতে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গঠিত টাস্ক ফৰ্চে ছোৱালীৰ বিয়াৰ বয়সৰ সমীক্ষা কৰিব। ছোৱালীৰ উচ্চ শিক্ষাত আৰু অধিক গুৰুত্ব দিয়াৰ পৰামৰ্শ দিয়াৰ বাবেও কোৱা হৈছে টাস্ক ফৰ্চক। টাস্ক ফৰ্চে 31 জুলাইত নিজৰ ৰিপৰ্ট দাখিল কৰিব। জয়া জেটলীৰ অধ্যক্ষতাত গঠিত এই টাস্ক ফৰ্চত আছে ডাক্তৰ VK পাল, শিক্ষাবিদ নাজমা আখতাৰ, বহুতা কামাত আৰু দীপ্তি শাহ। উল্লেখযোগ্য যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত উল্লেখ কৰিছিল যে মহিলাৰ মাতৃ হোৱাৰ সঠিক বয়সৰ বিষয়ে পৰামৰ্শ দিয়াৰ বাবে এটা টাস্ক ফৰ্চ গঠন কৰা হ'ব। চৰকাৰৰ এই পদক্ষেপৰ আঁৰত উচ্চতম ন্যায়ালয়ৰ এক সিদ্ধান্ত আছে। বৰ্তমান সময়ত ছোৱালীৰ বিয়াৰ নিম্নতম বয়স 18 বছৰ আৰু ল'ৰাৰ বাবে 21 বছৰ। বন্ধুসকল, তাৰে পিছৰ 4 নম্বৰ খবৰটিয়ে হৈছে পাকিস্তানী মৌলানাৰ মতে কৰোনা ভাইৰাছ হ'ল মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ, ক'লে নাযাব চিকিৎসালয়ত। পাকিস্তানত অব্যাহত আছে কৰোনা ভাইৰাছৰ সংহাৰ। দেশখনত এতিয়ালৈকে 85,000তকৈ অধিক লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। এতিয়ালৈকে পাকিস্তানত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে প্ৰায় 18 লোক। কিন্তু তাৰ মাজতে পাকিস্তানী মৌলানা কোকব নুৰানীয়ে কৰোনা ভাইৰাছক লৈ মুছলমানৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে। এতিয়া নুৰানীৰ মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াত। আনকি নুৰানীয়ে দেশখনত জনতাক চিকিৎসালয়লৈ নাযাবলৈ অনুৰোধ জনাইছে। মৌলানাই কয় যে ইহুদীয়ে উলিয়াইছে কৰোনা ভাইৰাছ আৰু এতিয়া তেওঁলোকে ভেকচিন বনাইছে। তেওঁ লগতে কয় যে কৰোনা ভাইৰাছৰ ভেকচিনত এনে পদাৰ্থ মিহলি কৰা হৈছে যি কণ্ট্ৰল কৰিব মুছলমানক। গতিকে কোনো কাৰণতে চিকিৎসালয়লৈ যাব নালাগে মুছলমানসকল। বন্ধুসকল, তাৰে পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে জেইলৰ ভিতৰত COVID-19 পজিটিভ। কৃষক নেতাৰ ধৈৰ্য কৌৰৰ সতৰ্কবাণী। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত শেহতীয়াকৈ পোৱা গৈছে COVID-19 পজিটিভ। জিন্তু নাথ নামৰ কয়দীগৰাকীৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নথকাৰ পাছতো তেওঁৰ দেহত ভাইৰাছবিধৰ উপস্থিতি পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে সকলো। উল্লেখযোগ্য যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ নেতা বিতু সোণোৱাল আৰু মানস কোঁৱৰ। কিছুদিন পূৰ্বে ন্যায়াৰ আদালতত হাজিৰ কৰাৰ সময়ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত সামাজিক দূৰত্ব নথকা বুলি ধৈৰ্য কোঁৱৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো, জেলৰ ভিতৰত সামাজিক ব্যৱধান মানি চলা হয়নে নহয়, একেটা কথাতে 40-50 গৰাকী লোক থাকিবলগীয়া হয়, গাত গা লগাই শুবলগীয়া হয়, মানুহ উদ্বিগ্ন আৰু শংকিত, এইদৰে কৈছিল ধৈৰ্য কোঁৱৰে। তদুপৰি কাহিলীপাৰা স্থিত লেবৰেটৰী কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আটাইকেইজনক অনাৰ সময়ত গাড়ীখনতো কোনো ধৰণৰ সামাজিক দূৰত্ব বৰ্তাই ৰখা দেখিবলৈ পোৱা নাযায়। আনকি মুখত মাস্ক এখনো ব্যৱহাৰৰ বাবে নিদিয়ে কৃষক নেতা কেইগৰাকীক। কালি নিশাৰ ভাগত কাৰাগাৰৰ ভিতৰতে COVID-19 পজিটিভ ওলোৱা কেন্দ্ৰ কৰি এতিয়া উদ্বিগ্ন হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। লগতে গুৱাহাটী জিলা কাৰাগাৰৰ ভিতৰত কৰোনাৰ গণসংক্ৰমণ হৈছে নেকি বুলি সকলোৱে প্ৰশ্ন তুলিছে। এই সন্দৰ্ভত কৃষক মুক্তিৰ যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাই কয় যে আমাৰ ধাৰণা হৈছে এতিয়া কাৰাগাৰৰ ভিতৰত কয়দীসকলৰ জীৱনৰ নিৰাপত্তাক লৈ সন্দেহ ঘনীভূত হৈছে।
জেইলৰ ভিতৰত থকা আমাৰ সতীৰ্থসকলে কৰা অভিযোগ মতে তাত সামাজিক দূৰত্ব একেবাৰেই নাই আৰু স্বাস্থ্যবিধি সম্পূৰ্ণ উলংঘা কৰা হৈছে। জেইলৰ ভিতৰত লেট্ৰিন বাথৰুম সকলো কয়দীৰ বাবে মুকলি হৈ থাকে। কোনো পৃথক বাথৰুম বা লেট্ৰিন নাই। খাদ্য গ্ৰহণ কৰাৰ সময়ত জুবমান্দি লাইন পাততে গাতে গা লগাই থাকে আৰু হেতা ওপৰা হয় বুলি আমাৰ সতীৰ্থসকলে অভিযোগ কৰিছে। আনকি চেনিটাইজাৰ বা মাস্ক কাৰাগাৰৰ ফালৰ পৰা যোগান ধৰা নহয়, এইদৰে কয় মুকুট ডেকাই। মুঠ কয়দীৰ 3/4 অংশ কাৰাগাৰৰ বাহিৰত অন্য কোনো আছুতীয়া ঠাইত কোৱাৰেণ্টাইন কৰি ৰাখিব লাগে। জেইলৰ ভিতৰত কোৱাৰেণ্টাইনৰ কোনো পৰিৱেশ নাই, ডেকাই লগতে কয়। নেতাগৰাকীয়ে সকলো কয়দীৰে স্বাব টেষ্ট কৰিবলৈ স্বাস্থ্য বিভাগক আহ্বান জনাইছে। উল্লেখযোগ্য যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমান 1117 জন কয়দী আছে। কিছু সময় পূৰ্বে কাৰাগাৰখনত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে পঞ্চম পৰ্যায়ৰ লকডাউন। কৰ্মক্ষেত্ৰত কৰোনা সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা। পঞ্চম পৰ্যায়ৰ লকডাউন অৰ্থাৎ আনলক 1 আৰম্ভ হোৱাৰ পাছতেই কাৰ্যালয়সমূহ খুলিবলৈ লৈছে। যাতায়াত ব্যৱস্থা স্বাভাৱিক হোৱাৰ পাছতে সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় সম্পূৰ্ণৰূপে খুলিব। এনে পৰিস্থিতিত কৰ্মক্ষেত্ৰত কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি লক্ষণহীন কৰ্মচাৰীসকলেহে কাৰ্যালয়ত অহাৰ অনুমতি লাভ কৰিব। জ্বৰ চৰ্দি আদি থকা কৰ্মচাৰীক কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। সেইদৰে কাৰ্যালয়লৈ অহা বাহিৰৰ লোকৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য হ'ব। আনহাতে লক্ষণবিহীন হ'লেই কাৰ্যালয়লৈ আহিব পাৰিব সেয়া নহয়। যিসকল কৰ্মচাৰী কণ্টেইনমেণ্ট জোনত থাকে তেওঁলোককো কৰ্মক্ষেত্ৰত যোগ দিবলৈ অনুমতি দিয়া নহয়। কণ্টেইনমেণ্ট জোন উঠি যোৱাৰ পাছতহে কাৰ্যালয়লৈ আহিব পাৰিব আৰু তেতিয়ালৈকে ঘৰৰ পৰাই কাম চলাব লাগিব। এইপিনে প্ৰতিজন বিষয়া কৰ্মচাৰী তথা কাৰ্যালয়লৈ অহা লোকৰ মাস্ক বা ফেচ কভাৰ থকাটো বাধ্যতামূলক, অন্যথা কাৰ্যালয়ত প্ৰৱেশৰ অনুমতি নাপাব। তদুপৰি কাৰ্যালয়ৰ সকলো স্থান চেনিটাইজ কৰিব লাগিব। কৰ্মচাৰীসকলে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। মাস্কৰ উপৰি গ্লভছ পিন্ধিব লাগিব আৰু সঘনাই হাত ধুই বা চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব। কাৰ্যালয়ৰ চৌপাশত থু পেলোৱা নিষেধ। আনহাতে প্ৰতিজন কৰ্মচাৰীৰ আৰোগ্য সেতু এপ থকাটো বাধ্যতামূলক। কাৰ্যালয়ত থাৰ্মেল স্ক্ৰিনিং কৰিব লাগিব। কাৰ্যালয়ত 1 মিটাৰ দূৰত্ব বজাই ৰাখি বহিব লাগিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই নিৰ্দেশনা জাৰি কৰিছে। 8 জুনৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰীভাৱে বলবৎ হ'ব। কাৰ্যালয়ৰ উপৰি হোটেল ৰেষ্টুৰেণ্ট তথা ধৰ্মীয় স্থানসমূহতো পালন কৰিবলগীয়া নিয়ম সম্পৰ্কে নিৰ্দেশনা জাৰি কৰা হৈছে। বন্ধুসকল, তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে নিজৰ সম্পত্তি বিক্ৰী কৰি লকডাউনৰ সময়ত 100টা পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে ৰণিত্ৰয়ে। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণিত্ৰয়ে জনায় যে কিদৰে সৰুৰে পৰাই কঠোৰ পৰিশ্ৰম কৰি অভিনয় জগতত প্ৰৱেশ কৰিছে তেওঁ। অভিনেতাজনে কয় যে মোৰ হাতত আজি 4 বছৰে ছবি নাই। এটা সাধাৰণ ব্যৱসায় চলাই আছো মই, কিন্তু জানুৱাৰী মাহৰ পৰা সেয়াও বন্ধ হৈ আছে। তথাপিও লকডাউনৰ সময়ত বিপৰ্যয়ৰ সন্মুখীন হোৱা 100টা পৰিয়ালৰ দায়িত্ব লৈছো মই। তাৰ বাবে মই বিক্ৰী কৰিবলগীয়া হৈছে মোৰ 2 এপদ সম্পত্তি। অভিনেতাজনে কয় যে মই ধনী মানুহ নহয়। যোৱা জানুৱাৰী মাহৰ পৰা বন্ধ হৈ আছে উপাৰ্জন। এটা সৰু ব্যৱসায় আছে, কিন্তু সেয়াও এতিয়া বন্ধ। উপাৰ্জন প্ৰায় নাই বুলিয়েই ক'ব পাৰি। তথাপিও সাধ্য অনুসৰি চেষ্টা কৰিছো। বন্ধুসকল, তাৰ পিছৰ 8 নম্বৰ খবৰটিয়ে হৈছে বহিৰ্ৰাজ্যৰ পৰা অসমলৈ উভতি অহা নিবনুৱাক চৰকাৰে মাহে 10,000কৈ টকা দিয়ক। এই দাবী জনালে প্ৰদেশ কংগ্ৰেছে। 2021 চনত কংগ্ৰেছে ৰাজ্যত চৰকাৰ গঠন কৰিব। এই দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ লক্ষ্য মিছন 80+। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মতে বিজেপিয়ে বাস্তৱ ক্ষেত্ৰত একো কাম নকৰি আকাশত চাং পাতিছে। কৰোনা ভাইৰাছৰ বাবে দীৰ্ঘদিনৰ মূৰত সংবাদমেল অনুষ্ঠিত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই। সংবাদমেলত সাহসীয়ে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে সাংসদ ৰিপুণ বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কৃষি ঋণ লোৱা হিতাধিকাৰীসকলক চৰকাৰে ৰেহাই দিব লাগে বুলি কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়। মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাসকলক চৰকাৰে সহায় কৰক। বাহিৰৰ পৰা অসমলৈ উভতি অহা নিবনুৱা লোকসকলক নতুন কৰ্মসংস্থাপন নোপোৱালৈকে মাহে 10,000কৈ টকা দিবলৈ চৰকাৰক দাবী জনায় অসম প্ৰদেশ কংগ্ৰেছে। বন্ধুসকল, তাৰ পিছৰ 9 নম্বৰ খবৰটিয়ে হৈছে ভাৰতবৰ্ষত দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। বিগত 24 ঘণ্টাত 9,851 গৰাকী লোক আক্ৰান্ত হৈছে মহামাৰী কৰোনা ভাইৰাছত। কৰোনা ভাইৰাছে ভাৰতত লৈছে অধিক ভয়াৱহ ৰূপ। বিগত 24 ঘণ্টাত ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 9,851 গৰাকী। এই সময়খিনিত মৃত্যু হৈছে 273 গৰাকী লোক। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ'লগৈ
2,26,770 গৰাকী। 1,11,000 লোক এতিয়া চিকিৎসাধীন হৈ আছে হাস্পাতালত। মৃত্যুৰ সংখ্যা সৰ্বমুঠ 6,348 গৰাকী।